গহপুৰত নতুনকৈ আৰম্ভ কৰা গহপুৰ আই কেয়াৰ হস্পিটেল চকুৰ বিভিন্ন অস্ত্ৰোপচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰা হয় ইয়াতে চানিৰ পৰা মা দেউতা আহিছিল দেউতাৰ অপাৰেশ্যনৰ কাৰণে চকু এটা অপাৰেশ্যন কৰিবলগীয়া আছিল। এয়া আই কেয়াৰৰ পৰিৱেশ যথেষ্ট মানুহ যথেষ্ট ভিৰ। আজি নেপালৰ অভিজ্ঞ এজন চিকিৎসক আহিছে অপাৰেশ্যন কৰিবৰ কাৰণে। 15 আগষ্টৰ উপলক্ষে তেওঁলোকে সুলভ মূল্যত অপাৰেশ্যন কৰাৰ এটা ব্যৱস্থা কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজনৰ ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে। সুলভ মূল্যত চকুৰ অপাৰেশ্যন কেটেৰেক্ট বা চানি পৰা পৰিৱেশ এয়া দৃশ্য আই কেয়াৰ বহুত সুবিধা হৈছে ৰাইজৰ। নহ'লে আগতে লখিমপুৰ বা তেজপুৰ বা বিশ্বনাথ চাৰিআলিলৈ যাব লাগে চকুৰ যিকোনো সমস্যাক লৈ। এতিয়া ভাল হৈছে গহপুৰ মাজমজিয়াত পেট্ৰল পাম্পৰ কাষতে যথেষ্ট ভিৰ আছিল। অপাৰেশ্যনবোৰ সুকলমে হৈ গৈছিল। প্ৰায় 25জনমান মানুহৰ অপাৰেশ্যন কৰিছিল আজিৰ তাৰিখত। এনেকৈ মানুহবোৰ বহি আছিল আৰু এই ওলাই আহি অপাৰেশ্যনৰ পিছত ওলাই আহিছে সুস্থ হৈয়ে। একো অসুবিধা নাই। 10-15 মিনিটত যাব পৰা হৈছে। এয়া চাই বহি আছে তেওঁলোক অপাৰেশ্যন কৰাৰ পিছত এনেকৈ যাব ওলাই গৈছে যাবৰ বাবে। গতিকে এয়া দেউতাৰো হৈ গ'ল, তেওঁ বহি আছে। তাৰপিছত 10-15 মিনিটৰ পিছত আমি একো অসুবিধা নাই আহি যাব পাৰিলোঁ।